যদি পারে আপনার কন্যার এই দুরাকাঙ্ক্ষাক আপনি আহুতি দিয়ক আৰু যদি নোৱাৰে ইয়াৰ পৰা আঁতৰি যাওক। মিছা কথা, সঁচা কথা, মিছা কথা, সঁচা কথা, মিছা মিছা মিছা। দিনে নিশাই এটা চিন্তাই মোৰ অন্তৰ দহিব লাগিছে। ৰাজদ্ৰোহৰ অপৰাধত স্বামী বন্দী অযোধ্যাৰ লৌহ কাৰাগাৰত। কেনেকৈ স্বামীক সেই বন্দীত্বৰ পৰা মই মুকলি কৰিম? নাই নাই, যিকোনো উপায়েৰে স্বামীক মই সেই বন্ধনৰ পৰা মুক্ত কৰিবই লাগিব। কাৰণ এদিনৰ বাবে হ'লেও সেই বিশাল অযোধ্যাৰ ৰাজৰাণী মই হ'বই লাগিব। কাবেৰী, কোন? কাবেৰী, কাবেৰী! পিতা, এই অসময়ত ইয়ালৈ অহাৰ কাৰণ কি? মুখ বন্ধ কৰ। তোৰ কাষলৈ আজি মই তোৰ পিতা হৈ অহা নাই, আহিছো হৰিচন্দৰ মন্ত্ৰী হৈ। যি শুনিছো তাক ভালে ভালে উত্তৰ দিবি। কাবেৰী, সমৰ সিংহ ইয়াত আছে নেকি? তেওঁ আকৌ ইয়াত কিয় থাকিব? তেওঁতো এতিয়া বন্দী আছিল, কিন্তু সি কাৰাগাৰৰ পৰা পলায়ন কৰিছে। কাবেৰী, সমৰ সিংহ ইয়াত আছে নে নাই? নাই, তেওঁ ইয়াত নাই। এই কথা কি মই কি বিশ্বাস কৰিম? বিশ্বাস কৰা নকৰা সেইটো তোমাৰ কথা। মই যি জানো তাকেহে ক'ব পাৰোঁ। সাৱধান কাবেৰী, ৰাজদ্ৰোহীক আশ্ৰয় দি বিপদ ছপাই নলবি তই। হ'লেও তেওঁ মোৰ স্বামী। স্বামী ভক্তিয়ে কি ধৰ্মৰ মূৰত ভৰি তুলি দিব? কি অবৈধ স্নেহকো টেপা দি ধৰিব? মই তোৰ লগত যুক্তি তৰ্ক কৰিবলৈ অহা নাই। যি জনা উচিত, যি বুজা উচিত সকলো জানি বুজি তোৰ ওচৰলৈ আহিছো। আৰু শুন, ছয় দাসত্ব গ্ৰহণ কৰিছো যেতিয়া সেই দাসত্ব মোৰ ধৰ্ম, আৰু ধৰ্মত্ব ৰক্ষাৰ বাবে তোক বলি দিবলৈ মই নহম কুণ্ঠিত। ধৰ্ম? তোমাৰ ধৰ্ম দাসত্ব? তেন্তে শুনা, মোৰো ধৰ্ম স্বামীৰ স্বাৰ্থ ৰক্ষা কৰাটো। তোৰ স্বামী যদি কদাচাৰী হয়, হওক তেওঁ কদাচাৰী। সেই জগতে তেওঁক গৰিহণা দিলেও এই কাবেৰীয়ে দিব কেৱল পূজা। আজি পিতা তুমি মোক সেই ধৰ্ম শিকাবলৈ আহিছা? তুমি যে মোক বেদ মন্ত্ৰ পাঠ কৰি মোক সম্প্ৰদান কৰিছিলা, সেইদিনা তুমি মোক কি কৈছিলা? বুজিলো, সেয়া মাত্ৰ তোমাৰ মুখৰ কথাহে আছিল। চোৱাচোন পিতা, তুমি যে মোৰ কপালতীয়া আয়তীৰ চিহ্ন আঁকি দিছিলা, তাতেইতো লিখা আছিল পতি পৰম গুৰু। আৰু পিতা, এতিয়া সেই স্বামীৰ বিৰুদ্ধে তুমি মোক উত্তেজিত কৰিবলৈ আহিছা। কথাৰে মোক নোৱাৰিবি কাবেৰী। ৰজা হৰিশ্চন্দৰ মন্ত্ৰীময় চকুৰ পানীৰে নৈ বৈ গলেও পলাতক ৰাজদ্ৰোহীক মই কেতিয়াও ক্ষমা নকৰিম। কি কৰিবা তুমি? বন্দী কৰিম তাক মই, আৰু প্ৰয়োজন হলে হত্যা কৰিম। পিতা, যদি হয় মই তোমাক সুধিছো, কোৱা, কাৰ অনুমতিত মোৰ গৃহত অনাধিকাৰ তুমি কৰিলা প্ৰৱেশ? মুখ বন্ধ কৰ। পিশাচিনী, এতিয়া তোৰ ঘৰে নহয়, তোৰ ঘৰখন বৃক্ষৰ তলত। মোৰ ঘৰ বৃক্ষৰ তলত? কিন্তু কিয় পিতা, কিয়? কাৰণ তহঁত ৰাজদ্ৰোহী। চোৱা পিতা, কোনে কৰিলে ৰাজদ্ৰোহ? এই বিশ্বত ৰজা হয়তো কোনোৱে জন্মগ্ৰহণ কৰা নাই। যাৰ দুবাহুত শক্তি আছে সিহে ৰজা হোৱাৰ যোগ্য পিতা। ইমান স্পৰ্ধটোৰ এনে কন্যা জীয়াই থকাতকৈ মৃত্যু হৈছে। সাৱধান মন্ত্ৰী। সমৰ সিংহ, তই আজি বন্দী মোৰ ওচৰত। মন্ত্ৰীবৰ, পিতৃয়ে কন্যাৰ প্ৰতি এনেকৈ অস্ত্ৰ ধাৰণ কৰি
কিয় মংগল কৰিছে সূচনা আৰু কওকচোন কিয় বন্দী মই আৰু ৰাজত্বৰ অপৰাধত প্ৰজাক উত্তেজিত কৰি মৃত্যু সূচনা কৰাৰ অপৰাধত সংক্ৰান্ত কৰি অযোধ্যাৰ সিংহাসন অভিলাষ কৰাৰ অপৰাধত মন্ত্ৰীবৰ এই অপৰাধবোৰ নহয় শুনি চাওক আপোনাৰ কন্যাক উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰীব যদি পাৰে আপোনাৰ কন্যাৰ এই দুৰাকাংক্ষাক আপুনি আহুতি দিয়ক আৰু যদি নোৱাৰে ইয়াৰ পৰা আঁতৰি যাওক মিছা কথা সঁচা কথা মিছা কথা সঁচা কথা মিছা 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 যি পুৰুষে নারীর কথা কই দম্ভ করে অহংকার করে সে ফেরো পিতা তেন্তে শুনক মন্ত্ৰীবৰ আপোনাৰ কন্যা কাবেৰীয়ে বিচাৰিছে অযোধ্যাৰ ৰাজ সিংহাসন বিচাৰিছে ৰাণীৰ মৰ্যাদা আৰু মই কাবেৰীৰ স্বামী হৈ কাবেৰীৰ মনৰ অভিলাষ পূৰ্ণ কৰাটো কি মোৰ অপৰাধ অপরাধ আর সেই অপরাধে বন্দিত ওই কোন বন্দি করে এই মূর্খক ওই ওই কোন কোন আছো বন্দি করে বৃদ্ধ মন্ত্রী কাবেৰী কোনে কার কাজে বন্দি করে তুমি নিষ্ঠুরা স্বামী তুমি পাহাড়ি স্বামী নহয় স্বামী তুমি বৃদ্ধ ব্যক্তিক বন্দী কৰিবলৈ কৈছা আচৰিত চৰিত্ৰ তোমাৰ দুখ নাই তোমাৰ পিতৃৰ একান্তই দেশভক্ত ৰাজভক্ত রিপুঞ্জয় কি হল রিপুঞ্জয় ইমান উত্রাউল কিয় ইমান উত্রাউল কিয় হয়ে এই রিপুঞ্জয় বিরক্ত করা খবর সর্বনাশ হয়েছে মন্ত্রীদেব সর্বনাশ হয়েছে মহারাজে সাম্রাজ্য দান করেছে কাক দান কৰিছে ৰিপুঞ্জয় কিন্তু কিন্তু কিয় রিপুঞ্জয় কিয় দেখি বিশ্বামিত্ৰৰ পালিথনা মহাৰাজৰ গতিকে মন্ত্ৰী বৰে আপুনি পালনি নকৰি আহক মন্ত্ৰী বৰে আহক রোভা রিপুঞ্জয় রোভা খবর সিংহ এতিয়া কি কৰিবা তুমি কৰিবলৈ আৰু কি আছে মন্ত্ৰীবৰ ৰাজ্য তেতিয়া নাই মই বিদ্ৰোহ ক'ত কৰিম মই ৰাজদ্ৰোহী মই ভাতৃদ্ৰোহী মন্ত্ৰীবৰ মোক আপুনি বন্দী কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক ভাতৃ আজি মোৰ পথৰ ভিক্ষাৰী আৰু মই কি কৰিছো ৰাজদ্ৰোহ ভাতৃদ্ৰোহ মন্ত্ৰীবৰ পলম নকৰিব মন্ত্ৰীবৰ মোক আপুনি বন্দী কৰক ৰিপুঞ্জয় আৰু তেতিয়াহে মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব আৰু যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব মন্ত্ৰীবৰ মই বিদ্ৰোহ কৰিম বিদ্ৰোহ কৰিবা কিন্তু কাৰ বিৰুদ্ধে মোৰ নাৰজা হৰিচন্দ্ৰৰ বিৰুদ্ধে নহয় মন্ত্ৰীবৰ
মই বিদ্ৰোহ কৰিম, মই বিদ্ৰোহ কৰিম ঋষি বিশ্বামিত্ৰৰ ওপৰত। বলা দীপঞ্জয়, স্বামী মোক লৈ বলা। স্বামী নাযাব স্বামী, স্বামী ৰবা দীপঞ্জয়, কাবেৰী স্বামী যাবৰ সময়ত এটা কথা কৈ যাওঁ, শুনা ভালদৰে। স্বামী যদি পাৰা এবাৰ মাত্ৰ তুমি মহাৰাণী হৈম্বান দৰ্শন কৰি তেওঁ পদধূলা তোমাৰ সৰ্বাংগ শৰীৰত লেপন কৰি স্বামী তেতিয়াই হয়তো তুমি মুক্তি পাবা। স্বামী অ কাবেৰী, নাযাব স্বামী, মই আহিলো কাবেৰী, স্বামী মোৰ কথা ৰাখিবা। স্বামী মই আহিলো কাবেৰী। স্বামী স্বামী পিতা 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 মাতৃহীনা মই স্বামীৰ ঐহ সংসাৰো কোনোৱেই নাই, তুমিয়েই উভয়ৰে পিতা মাতা। এতিয়া পলাতক স্বামী যদি পুনৰ বন্দী হৈ নিশ্চয় তেওঁৰ মৃত্যুদণ্ডৰ আদেশ হ'ব। কোৱা পিতা, তেতিয়া তুমি নিজ কন্যাৰ অকাল বৈধব্য যন্ত্ৰণা স্থিৰ নেত্ৰে চাব পাৰিবানে পিতা? কোৱা পিতা। পাৰিম, পাৰিবা পাৰিম পিতা। কাবেৰী, মই যদি হাততে পুত্ৰ সন্তানৰ মৃত্যু সহ্য কৰিব পাৰিম, তোৰ বৈধব্য যন্ত্ৰণা মই চাব দুচকুৰে যদি মোৰ সকল নিগৰীয়াই চকু কেইটা কাঢ়ি পেলা, বুকুখনে যদি দুখত কম্পিত হৈ হাহাকাৰ কৰে, বুকুখন ভাঙি পেলা। তুমি ইমান নিষ্ঠুৰ পিতা। মই নিষ্ঠুৰ সন্দেহ অপেক্ষা কৰ, দেখিবি মই কিমান প্ৰভু, সেয়া তুমি মোৰ কপালত কি লিখিলা? মোৰ বাবে আজি অতন্তৰ ঘটিব লগা হ'ল। হে প্ৰভু, মোক সুমতি দিয়া প্ৰভু, মোক সুমতি দিয়া প্ৰভু, মোক সুমতি দিয়া।